নমস্কাৰ বন্ধুসকল, আমি এই পঢ়াত নাইপথা গাঁৱত আহি এতিয়া উপস্থিত হৈছোঁ। ইয়াত বিপ্লৱ বৰুৱাৰ ঘৰত এটা চকৰি ফেটি সাপ উদ্ধাৰ কৰা হৈছে। এইটো চক বৰ ডাঙৰ নহয়, এবছৰীয়া। এইটো ফেট ফুলিছে। এইটো চকৰি ফেটি যোৱা বছৰ লাষ্ট ইয়েৰ্ছ ব্ৰিড। এইটো চকৰি ফেটি বুলি কয়। অতি বিষাক্ত চকৰি ফেটি সাপ। অতি বিষাক্ত চকৰি ফেটি। ডাঙৰ সৰু কথা নাই, বিষাক্ত সাপ বিষাক্ত সাপ। ইয়াত ডাঙৰো আছে, ওলাব ন ছাৰ? এইটো আছে যেতিয়া ডাঙৰ সাপ। পেটটো চকে মাত দিছে। এইটো পিছফালে চকৰিটো চক। এইটো এইটো চকৰিটো সেইটো পিছফালে ওলাইছে। অতি সুন্দৰকৈ ওলাইছে ছাৰ। এইটো এইটো চকৰি ফেটি যিটো চকৰিটো পিছফালে থকা এইটো ফালে ভাল চাবলৈ, এইফালৰ ডোখৰো উঠাবলৈ ভাল হৈছে ছাৰ। এইটো চাওক, পিছফালৰ ডোখৰ দেখালো, আগফালৰ ডোখৰ দেখুৱালো দিয়া। আৰু যি খং আকৰ্ষণীয়, অতি ধুনীয়া সুন্দৰ লাগিছে দেখিবলৈ। কিন্তু এটা কথা, ডাঙৰ আছে, ডাঙৰ থাকিব। ওচৰ সৰু আছে যে ইয়াত ডাঙৰো আছে। ডাঙৰ এটাত যে আগতে সেই তাত যে এটা ধৰিছিলোঁ যে বৰ ডাঙৰ এটা অলপ দিনৰ আগতে। ডাঙৰো আছে, এইটো পোৱালি যোৱা বছৰ পোৱালি। এইটো ৰাজীৱৰ ঘৰত অলপ দিনৰ আগতে ধৰা নাই যদি 2 মাহমান হৈ গৈছে। বৰ ডাঙৰ এটা অতি বিষাক্ত চকৰি ফেটি হ'ল। পাৰিব একো নাই।